পাৰ্কিং ফ্ৰী হ'ব গুৱাহাটী মহানগৰ। পাৰ্কিঙৰ নামত লেচিক দিব নালাগে ধন। মহানগৰবাসীলৈ সকাহ গুৱাহাটী পৌৰ নিগমৰ। মহানগৰবাসীলৈ গুৱাহাটী পৌৰ নিগমৰ বিশেষ সকাহ। 1 জুন তাৰিখৰ পৰা আপুনি গুৱাহাটী মহানগৰীৰ ভিতৰত পাৰ্কিঙত দিব নালাগে কোনো ধৰণৰ পাৰ্কিং ফিজ। বিশেষকৈ 1 জুন তাৰিখৰ পৰা আপুনি জিএমচিৰ পাৰ্কিঙত আপুনি যদি আপোনাৰ নিজৰ দুচকীয়া বাহনখন বা তিনিচকীয়া বাহনখন পাৰ্কিং কৰে তেনেহলে আপুনি দিব নালাগে পাৰ্কিং ফিজ। গুৱাহাটী মহানগৰীৰ তীব্ৰ যান-জঁট পাৰ্কিঙৰ নামত সৃষ্টি হোৱা বেমেজালি ৰোধ কৰিবলৈ সাজু হৈছে গুৱাহাটী পৌৰ নিগম। 1 জুনৰ পৰা পাৰ্কিঙৰ নামত মহানগৰবাসীয়ে জিএমচিক দিব নালাগে ধন। দুচকীয়া আৰু তিনিচকীয়া বাহনৰ গৰাকীলৈ সকাহ গুৱাহাটী পৌৰ নিগমৰ। জিএমচিৰ 51টা পাৰ্কিং স্লটত প্ৰযোজ্য হ'ব এই নিয়ম। যিসকল দুচকীয়া আমাৰ যাত্ৰী আছে মানে বাইক হল স্কুটি হওক তেনেধৰণৰ আৰু তিনিচকীয়া বিশেষভাৱে অটো ৰিক্সাৰ কাৰণে আমি কিছুমান আমাৰ যি আমাৰ এলটমেণ্ট থকা পাৰ্কিং আছে সেই পাৰ্কিঙত তাতে আমাৰ 4চকীয়া বাহন বাদ দি বাকী 2চকীয়া আৰু 3চকীয়াৰ কাৰণে এনে সম্পূৰ্ণভাৱে তেওঁলোকে বিনামূলীয়াকৈ তাতে পাৰ্কিং কৰিব পাৰিব। 1 জুনৰ পৰা এই নিয়ম প্ৰযোজ্য হোৱাৰ লগে লগে পাৰ্কিঙৰ নামত লেচিয়ে দাবী কৰিব নোৱাৰিব ধন অথবা পাৰ্কিঙৰ অজুহাতো দেখুৱাব নোৱাৰিব লেচিয়ে। এই কথা ক'লে মেয়ৰ মৃগেন শৰণীয়াই। য'ত গুৱাহাটী পৌৰ নিগমৰ পাৰ্কিং স্লট আছে য'ত আমি কাৰোবাক আমি নটিফিকেশ্যন কৰিব অৰ্ডাৰ দি আমি দিছোঁ তেনেকুৱা তাতে আমি 2চকীয়া আৰু 3চকীয়া বাহনৰ কাৰণে নিৰ্দিষ্ট ঠাই আমি এটা বান্ধি দিম তাতে পাৰ্কিং কৰি ফ্ৰী হ'ব। শীঘ্ৰে বাইক স্কুটি আৰু বিশেষকৈ অটোৰ বাবে জিএমচিয়ে সুকীয়া পাৰ্কিং স্লট নিৰ্ধাৰণৰ পৰিকল্পনাৰ কথা ঘোষণা কৰে মেয়ৰ মৃগেন শৰণীয়াই। এটা নিৰ্দিষ্ট ঠাই আমি কৰি দিম যে এই নিৰ্দিষ্ট ঠাইতে তেওঁলোকে 2চকীয়া আৰু 3চকীয়া বাহনটো পাৰ্কিং কৰিব পাৰিব। তেওঁলোকৰ তাৰমানে এতিয়া কোনো চিন্তা নাই যে 2চকীয়া বাহনত যে লেচিয়ে যে সোমাব নিদিব সেইটো কোনো ধৰণৰ নাই, তেওঁলোকে সোমাব দিবই লাগিব বা তাতে আমাৰ কোনো ধৰণৰ পাৰ্কিং যেতিয়া নল'ব তেওঁলোকে তাতে নাযাব। সেইখিনি ঠাই আমি ৰাখি দিব সেইখিনি ৰিজাৰ্ভ ফৰ 2 হুইলাৰ এণ্ড 3 হুইলাৰ গাড়ী। মুঠতে গুৱাহাটী মহানগৰীত 2চকীয়া বা 3চকীয়া বাহন পাৰ্কিঙৰ নামত কোনেও যাতে হাবাথুৰি খাবলগীয়া নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটী পৌৰ নিগমে গ্ৰহণ কৰিছে এই সিদ্ধান্ত। গুৱাহাটী পৌৰ নিগমৰ এই সিদ্ধান্তৰ শলাগ ল'লে মহানগৰবাসীয়ে। ফ্ৰী কৰি দিলেতো বহুতেই ভাল জনসাধাৰণৰ কাৰণে বহুতখিনি সুবিধা হ'ব। তেনেকুৱা যদি হয় ভালে হয় আমাৰ কাৰণে, কাৰণ বাহন থোৱা সুবিধা নাথাকে, প্ৰায় অফিচবিলাকত নাথাকে। গতিকে এনেকুৱা এটা সুবিধা যদি মানে আমাক জিএমচিৰ ফালৰ পৰা কৰি দিয়া হয় নিশ্চয় সুবিধাই হ'ব। আমাৰ পাৰ্কিঙৰ বিশেষ অসুবিধা হয় আৰু বৰ্তমানটো গমেই পায় গভৰ্ণমেণ্টৰ ফালৰ পৰা মানে ফটো কৰি কিনে 2000 কৰি ফাইন কাটে। সেইটো হ'লে আমাৰ সৰু শ্ৰেণীৰ মানুহ যথেষ্ট উপকৃত হ'ব আৰু। বঢ়িয়া থেংক ইউ, এইটো গভৰ্ণমেণ্টে খুব ভাল ডিচিশ্যন লৈছে। ভিডিঅ' জাৰ্নেলিষ্ট অবিনাশ ডেকাৰ সহযোগত অসীম দত্তৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।